বন্ধু-বান্ধৱীসকল বৰ্তমান সময়ত অসমত আৰু ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত অতিকৈ চৰ্চিত থকা বিষয় দুটা হৈছে চুমি বৰা আৰু ট্ৰেডিং। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ৰাহুল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছাম ক্ৰিয়েটৰ ছাপোৰ্টৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু-বান্ধৱীসকল, মই আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম এই যে ট্ৰেডিং বোলা বস্তুটো বা ট্ৰেডিং বোলা বিষয়টো অসমত কেনেকৈ ফ্ৰড একদম নেক্সট লেভেললৈ মানুহক লুটি আছে। চুমি বৰাই কৰা ট্ৰেডিং, এই দুটা ট্ৰেডিঙৰ মাজত কি পাৰ্থক্য আছে, অলপ বন্ধু-বান্ধৱীসকল ভিডিঅ'টোৰ মাজলৈ অলপ আগবাঢ়ো। বন্ধু-বান্ধৱীসকল ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকক কৈ দিওঁ যে যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰে ইউটিউব চেনেলতে পাব। বলক বন্ধু-বান্ধৱীসকল এতিয়া ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। বন্ধু-বান্ধৱীসকল, আপোনালোকেতো জানেই যে ট্ৰেডিং বোলা বস্তুটো হৈছে এটা ষ্টক মাৰ্কেট, য'ত আপোনালোকৰ ধৰি লওক কিছুমান ডাঙৰ ডাঙৰ কোম্পানী বা ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ কিছুমান বস্তু তাতে আপোনালোকৰ প্ৰাইচটো কমা বঢ়া এনেকৈ আপোনালোকৰ যদি ষ্টকত পইচা লগাই থৈ দিয়ে আৰু যদি আপোনাৰ যিটো প্ৰডাক্টৰ বা যিটো কোম্পানীৰ ওপৰত আপুনি পইচা লগাই থৈ দিছে, যদি সেই বস্তুটো বা সেই কোম্পানীটো যদি মানে লেভেলটো ওপৰলৈ যায় বা কোম্পানীটোৰ লাভ হয়, তেনেহ'লে আপুনি যিমানখিনি পইচা আপুনি লগাই থৈ দিছে সেই কোম্পানীটোৰ পিছত আপোনাৰো তাৰে কিছু অংশ শ্বেয়াৰ আপোনাকো দিব। মানে আপুনি যদি ধৰি লওক আপুনি এটা কোম্পানীৰ নামত আপুনি 10,000 টকা এটা লগাই থৈ দিছে আৰু সেই কোম্পানীটো ৰাতিৰ ভিতৰতে গ্ৰ' কৰিলে আৰু আপুনি 10,000 লগাই থৈ দিছে, আপোনাক যেতিয়া কোম্পানীটো গ্ৰ' কৰিব, গ্ৰ' কৰাৰ লগে লগে কোম্পানীটো আপুনি 10,000 টকা লগাই থৈ দিয়াৰ কাৰণে আপোনাক ধৰি লওক টোটেল আপোনালোকক 18,000 পৰা 20,000 টকা এটা আপোনাক টোটেল দি দিব। মানে আপোনাৰ কিমান লাভ হ'ল, 10,000 বা 8,000 টকা এটা লাভ হ'ল। এনেধৰণে ষ্টক মাৰ্কেট বা ট্ৰেডিং এনেকৈ এখন ষ্টক মাৰ্কেট বুলি কয়, য'ত আপোনালোকৰ এনেধৰণৰ কাম চলে, মানে বস্তু কিনা বেচা আৰু এনেকুৱা অন্যান্য ধৰণৰ কাম চলে। কিন্তু বৰ্তমান সময়ত ট্ৰেডিঙৰ নামত একদম বেয়াতকৈ বেয়া আৰু এটা ট্ৰেডিং আহিছে, যেনেকৈ হৈছে আপোনালোকৰ ক'বলৈ গ'লে কালাৰ ট্ৰেডিং। কিছুদিনৰ আগত আহিছিল, আপোনালোকেতো গম পাইছে যে অসমৰ কেইজনমান অতি জনপ্ৰিয় ইউটিউবাৰ আৰক্ষীৰ জিম্মাত লৈছিল। একেই বিষয় আছিল ট্ৰেডিং। মই যে আপোনালোকক ক'ম এই যে দুটা ট্ৰেডিঙৰ ভিতৰত আপোনালোকৰ পাৰ্থক্য কি। বন্ধুসকল, প্ৰথম ট্ৰেডিংটো হৈছে আপোনালোকৰ ষ্টক মাৰ্কেট, য'ত আপোনালোকে মই কোৱাৰ ধৰণতে আপোনালোকে বস্তু কিনা বেচা, আপুনি এটা বস্তু কম দামত কিনি বা বেছি দামত বেচিব পাৰিব, বা আপুনি কোনোবা এটা কোম্পানীৰ নামত আপুনি ষ্টকৰ নামত আপুনি অলপ পইচা লগাই থৈ দিলে আৰু সেই কোম্পানীটো গ্ৰ' কৰাৰ লগে লগে আপোনাৰো অলপমান লাভ হ'ল। সেইটো হৈছে প্ৰথম জেনুইন আৰু অৰ্গেনিক ট্ৰেডিং। কিন্তু বৰ্তমান সময়ত এটা বেয়া ট্ৰেডিং, মানে আপোনালোকৰ ইনলিগেল ট্ৰেডিং বুলি ক'ব পাৰি, য'ত আপোনালোকৰ বহু ধৰণৰ আছে। চিম্পল এক্সাম্পল এটা দিছোঁ, কালাৰ ট্ৰেডিং। আপোনালোকে গম পাইছে যে কিছুদিনৰ আগত অসমৰ কেইজনমান অতি জনপ্ৰিয় ইউটিউবাৰ গ্ৰেপ্তাৰ হৈছিল সেই ট্ৰেডিংটোৰ কাৰণে। আৰু সেই ট্ৰেডিংটো হৈছে আপোনালোকৰ কেনেধৰণৰ, মই আপোনালোকক কৈ দি আছোঁ। যিসকল ডাঙৰ ডাঙৰ ইউটিউবাৰ বা সৰু সৰু নতুনকৈ উঠি অহা ইউটিউবাৰক তেওঁলোকে টাৰ্গেট কৰে, মানে কালাৰ ট্ৰেডিং কোম্পানীয়ে কি কয়, তেওঁলোকৰ লিংকৰ থ্ৰুৰে তেওঁলোকে যিমানজন ব্যক্তিক তেওঁলোকে গেমখন খেলাব পাৰিলে, ধৰি লোৱা মই এটা কালাৰ ট্ৰেডিং এপ্লিকেশ্যনৰ মই এটা প্ৰমোশ্যন কৰিলোঁ আৰু মোৰ সেই লিংকটোৰ থ্ৰুৰে আপোনালোকে সেই গেমখনত আহিছে আৰু আপোনালোকে তাতে আপোনালোকক পইচা ইনভেষ্ট কৰিছে, পইচা লগাইছে। আপুনি পইচা হাৰিবই বাৰু, সেইটো একদম নিশ্চিত, আপুনি হাৰাটোৱে নিশ্চিত। আপোনাৰ পইচা যে তাতে আপোনালোকৰ পইচাটো বৰবাদ হ'ব সেইটো নিশ্চিত, তেওঁলোকেও জানে। সেইকাৰণে আপোনালোকে যিমানখিনি টকা তাত আপোনালোকে বৰবাদ কৰে, তাৰে 50% সেই ইউটিউবাৰজনক দিব, যিজন ইউটিউবাৰ আপোনালোকক সেই গেমখন খেলাত আপোনালোকক বাধ্য কৰিছে। এনেধৰণে চলি আছে বৰ্তমান ট্ৰেডিঙৰ নামত কিছুমান উৎপাত। বন্ধুসকল, আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব। আৰু আপোনালোকক কৈ দিওঁ যে আপোনালোকে কোনো ধৰণৰ ইউটিউবাৰৰ কথাত, আপোনালোকে কোনো ধৰণৰ ট্ৰেডিং এপ্লিকেশ্যন বা বেটিং এপ্লিকেশ্যনত আপোনালোকে পইচা ইনভেষ্ট নকৰিব আৰু আপোনালোকে ডাউনলোড নকৰিব, কাৰণ সেই ইউটিউবাৰজনক কিছু পইচাৰ লালাচ দি সেই এপটোৰ বা সেই ৱেবছাইটটো প্ৰমোশ্যন কৰে আৰু তেওঁলোকক সেইখিনি পইচা দি দিয়ে। কিন্তু আপোনালোকে এই কথাটো ভাবি লওক যে সেই যিটো পইচাত আপোনালোকক, যিটো বস্তুত আপোনালোকক পইচা ইনভেষ্ট কৰিব দিয়ে, সেই বস্তুটোত আপোনালোকে পইচা ইনভেষ্ট কৰিব নালাগে।